যে আৰু আমাৰ লগতে ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ প্ৰেচিডেণ্ট আছে আগষ্টিন নিংহি আমি জইনলি সেইটো কৰিছোঁ আজি খালি সেইটো প্ৰগ্ৰামেই নহয় এতিয়া ইফিজি বাৰ্ণিং আমি কৰিছোঁ ইয়াৰ পিছত আমি আমাৰ যিটো আমাৰ ইছ্যু কিছুমান আছে সেইটোৰ পৰা আমি ইয়াত ফালৰি নাযায় ইয়াত যিটো কাৰাপশ্যন হৈছিলে সেইটো আমি আজি মেমৰেণ্ডাম ছাবমিট কৰিম বিশেষকৈ নুমৰ মুমিনে এইটো কনষ্টিটিউচনেল এণ্টি কনষ্টিটিউশ্যন বুলি আমি ক'ম কাৰণ যিটো 244A সেইটো কনষ্টিটিউশ্যনৰ প্ৰভিজন হয় সেইটো আগেইনষ্ট এখেতে মাত মাতিছে আৰু কাৰ্বি আংলং ৰাইজৰ যিটো চেণ্টিমেণ্ট পৰা সি মকাৰী কৰিছে সেইটো কাৰণে আমি কণ্ডেম কৰিছোঁ এখেতৰ যিটো ভাষণ ইন দ্য ষ্ট্ৰংগেষ্ট ৱৰ্ড উই কণ্ডেম দ্য ৱৰ্ডছ ডেট ডক্টৰ নুমৰ মমিন ডেপুটি স্পীকাৰ হেজ স্পকেন অন দিছ 244 ইছ্যু ইয়াৰ লগতে আমি আজি কিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ইফিজি বাৰ্ণিং কৰিছে বুলি ক'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি সংবিধান মতে আমি 244A বিচাৰিছোঁ আমি ছুপাৰ ষ্টেট নালাগে We the people of Karbi Anglong need 244A, not any kind of super state. আৰু ইয়াৰকো আমি বেছি সুবিধাও নালাগে সেইটো কাৰণে আমি কৈছোঁ যে আপুনি যে বেছি কৈ দিয়াৰ কাৰণে আজি নুমৰ মমিনে সুবিধা পাইছে আপোনাৰ মতে আপোনাৰ যিটো হুৰ সেইটোৱে ডক্টৰ নুমৰ মমিনে শুধৰাইছে ইয়াৰ লগত আমাৰ তুলিৰাম ৰংহাঙে আজিলৈকে নিমাত তুলিৰাম ৰংহাঙৰ সিও এণ্টি যিটো 244A উত্তৰ ষ্টেট কিয় যে ইয়াত উদাহৰণ হিচাপে আছে যেতিয়া অমিত শ্বাহ আহিছে PM নৰেন্দ্ৰ মোদী আহিছে এতিয়া সময়ত সি নিমাত য'ত দিয়ে চিৰিয়াছলি ভাবে উত্তৰ ষ্টেট লাগে বুলি ক'লে এখেতে এতিয়াই মাত মাতিব লাগে জাগাত বাহিৰত এনে গাঁৱৰ মানুহ সেইটো ফুচলাই থাকিলে নহ'ব যে সেইটো কাৰণে আমি তিনিজনক যে ডক্টৰ মুমিনে এই যিটো 244A সংবিধান বিৰোধী মাতাৰ কাৰণে প্ৰভিজন থকাৰ পিছতো মাতাৰ কাৰণে আমি এফিজি জ্বলাইছোঁ তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ইয়াত আমি এফিজি জ্বলাইছে এখেতে ছুপাৰ ষ্টেট বুলি কৈ আমাক যিটো লাচত পেলাইছে লগতে যিটো তুলিৰাম ৰংহাং পাপেট হিচাপে আছে সদায় নিমাত থকাৰ কাৰণে আমি মাতিছোঁ ইয়াৰ পিছত আমি কাৰাপশ্যন কথা লৈ আমি ইয়াৰ পিছত আকৌ মেমৰেণ্ডাম ছাবমিট কৰিব যাম আমাৰ ডেপুটি কমিশ্যনাৰলৈ যে তুলিৰাম ৰংহাঙে ইমান কাৰাপশ্যন কৰিছে ইমান যে পেপাৰ সেইবিলাক ওলাইছে ইমান যে প্ৰেছ মিট হৈ আছে কাৰ্বি আংলঙত কণ্ট্ৰেক্টাৰ পে'মেণ্ট নাই জনসাধাৰণে ইমান বিপদত আছে পইচা নাই বজাৰৰ অৱস্থা নাই সেইবিলাক একো ইমান প্ৰটেষ্ট কৰাৰ পিছতো আজিলৈকে কি কাৰণত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰে চাইলেণ্ট আছে একো ডিচিশ্যন দিয়া নাই সেইটো কাৰণে even Dr. Himanta Biswa Sharma, if continue to be silent, then we will consider that you are part of the crime that Tuliram Ronghang is committing in Karbi Anglong under Karbi Anglong Autonomous Council. Hitue মোৰ উদ্দেশ্য আজি কথাটো আপোনাৰ সবৰ ইয়াত উপস্থিত হোৱাৰ কাৰণে আজি আমি বহুত মন দুখ লগা কথা ক'বলগীয়া হৈছে আমাৰ যিটো কাৰ্বি আংলঙৰ পৰা আমি পঠাই দিয়া এজন MLA ডক্টৰ নমল মমিন ছাৰ তেওঁ ক'লে যে কাৰ্বি আংলঙৰ বোলে 6 শেডুল 244 আৰ্টিকলছ ইমপ্লিমেণ্টৰ যিটো বিষয় যিটো কাৰ্বি আংলং ৰাইজে কিমান দিনৰ পৰা সেইটো বিচাৰি আছে ইমপ্লিমেণ্টৰ কাৰণে কি এতিয়া কাছকমে গৈ দিল্লীত এতিয়া ধাৰণা দি আছে কিয় কাৰণে কৰি আছে কিমান মানুহ যিটো ইয়াৰ পৰা কিমান মানুহ মৰিলে কিমান মানুহ শ্বহীদ হৈছে সেইবোৰ কথা সিহঁতি নেজানে এইটো আহি পিনে এইটো এনেকা যিটো আনাপ চানাপ কথা কোৱা বেয়া কথা কোৱা আমাৰ কাৰ্বি যিটো ট্ৰাইবৰ কাৰণে আণ্টি ট্ৰাইব বুলি ক'ব মানে একদম মন দুখ লগা কিয়নো সিও নিজৰ নিজৰ ST মানুহ হয় তেনেকা কিয় কৈছে আৰু স্পেচিয়েলি ক'লে মানে তেওঁ কাৰ্বি আংলঙত আছে তেতিয়া কাৰ্বি আংলঙৰ কথা মাতিব লাগে সেইজনী মানুহজনী এনেকা যদি কয় এগেইনষ্টত কাৰ্বি আংলঙৰ এগেইনষ্ট কয় তেতিয়া আমি কি ক'ম ক্ষমা খুজিব লাগিব বুলি ক'ব লাগিব গোটেই আমাৰ আজি কাৰ্বি বুলি নহয় ইয়াত যিটো বেংগলী আছে বিহাৰী আছে গোটেই যিমান ইয়াত আছে কাৰ্বি আংলঙত গোটেই কাৰণে সেইটো ক'লে মানে বেয়া বুলি ক'ব কাৰ্বি আংলঙত পালে অকল ইমপ্লিমেণ্ট কৰি দিলে 244 আৰ্টিকলছ যদি ইমপ্লিমেণ্ট কৰি দিলে অকল কাৰ্বি মানুহে পাব নেকি সেইটো ৰাইটটো নহয় চ' এইবিলাক চিন্তা কৰক কিয় এজন ডেপুটি স্পীকাৰ হ'ল এজন MLA হয় কাৰ্বি আংলঙৰ পৰা স্পেচিয়েলি
বোকাজানৰ পৰা আমি পঠিয়াইছো ছাৰক এটা মাত মাতিবৰ কাৰণে যদি এনেকা যদি মাত মাতে তেতিয়া আমাৰ এনেকা MLA নালাগে চ' আজি ৰিকুৱেষ্ট কৰিছো আমি আমাৰ ডক্টৰ নমল মমিন ছাৰক MLA হয় তেতিয়া কৈছো এবাৰ আকৌ কৈছো যে যদি ক্ষমা নখোজে কাৰ্বি আংলং ৰাইজৰ অকল এনেকা কৈ থাকিলে নহব যে যি কথা কৈছে এটো বহুত ভুল কথা কৈছে সেইকাৰণে ক্ষমা খুজিব লাগে বুলি আমি আছে ইউথ কংগ্ৰেছ আছে কাৰ্বি আংলং কংগ্ৰেছ আৰু ৱেষ্ট কাৰ্বি আংলং কংগ্ৰেছ কমিটিৰ ফালৰ পৰা এটা দাবী কৰিছো যদি ক্ষমা নখোজে আমি আকৌ আগৰ দিনতো আকৌ আমি ধাৰণা আৰু অথনি আমাৰ ডিষ্ট্ৰিক্ট ইউথ প্ৰেচিডেণ্টে কৈছে আমি কাউন্সিলক ঘেৰাও কৰিম বুলি কৈছে আমি কৰিম So, thank you so much. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত